নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আৰু আজি ভিডিঅ'কেইটা আল্টিমেট হৈ আছে পুৰা ভিডিঅ'কেইটা চাব শেষলৈকে চাব ভিডিঅ'কেইটা গাইছ আজি ভিডিঅ'টো এনেকুৱা হ'ব তাৰমানে আজি পুৰা মাছৰ বজাৰ দেখাই আছোঁ আল্টিমেট হৈ আছে ভিডিঅ'টো আজি পুৰা মাছ চাব যাম ডাঙৰ মাছৰ বজাৰ তাতে দেখাই আছোঁ আপোনালোকক চ' বলক আৰু চ' হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল চ' বলক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ বিহুত ফাৰ্ষ্ট চাহ খালোঁ আৰু লাৰু পিঠাৰি বিহু বুলি গাইছ বহুতো ঘৰত গাইছ নহয় আৰু গাইছ এতিয়া আহি কলেজ চক পালোঁ এতিয়া চ' বলক ভিডিঅ'টো আজি ধামাকা হ'ব গাইছ এবেগে মোৰ লগটো ৰাহুলে গাৰা খুন্দি আছে উৰুকৰ কাৰণে তাতে ঘৰৰ কাৰণে চ' সেইটো কাৰণে আৰু দে আৰু গাইছ আহি পেলাই ফাইনেলি এতিয়া ঠাণ্ডা কাষ পালোঁ আৰু এতিয়া আমি যাম মাছৰ বজাৰত ফাৰ্ষ্ট নাযাওঁ হা ফাৰ্ষ্ট ৰঙিয়া বজাৰত যাম তালৈ চব্জি কিনিব আছে চব্জি কিনি পেলাই ধুনীয়াকৈ মাছৰ বজাৰত যাম দেখাই আছোঁ আৰু ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব ঠিক আছে হেপী ভোগালী বিহু গাইছ আৰু গাইছ এই দলংখন চাওকচোন ৰঙিয়া বজাৰৰ দলংখন কেনেকৈ ভাঙি গৈছে কোনোবা যদি ইয়াত পৰি যায় কি হ'ব কওকচোন সেইকাৰণে চবকে অনুৰোধ কৰিছোঁ মই যে দলং এখন কিবা ভাল কৰি দিলেই হ'ল আৰু বজাৰত আৰু বজাৰত কি আছে চব দেখাই আছে নাই কি হাঁহে নিলোঁ গাইছ আৰু গাইছ চব্জি চাওকচোন না বাংলাই চাব না বিলাহী চাব না কি চাব দে হৈছি আৰু উৰুকা নাই এইভাগে আৰু ৰবিবাৰ দুটা একেলগে পৰি গৈছে পুৰা আজি বস্তা ভৰাই লৈ যোৱা হয় কথা আৰু দে আহিব আৰু হ'ল পুৰা বজাৰ চজাৰ এই চক পুৰা বজাৰ এই মাছৰ বজাৰত দি আছোঁ আৰু ডাঙৰ মাছৰ বজাৰখন বলক আৰু ফাইনেলি বজাৰখন আহি পালোঁ আৰু এই বজাৰখন আছে ৰঙিয়া মুৰাৰা প্ৰগতি সংঘ বহুত ডাঙৰ বজাৰ হয় উৰুকাৰ দিনা তাৰমানে মাছৰ বজাৰে চাব না কিয়ে চাব চব আছে আৰু চাওকচোন বজাৰ আৰু গাইছ এই আৰু মাছৰ বজাৰ ৰঙিয়া প্ৰগতি সংঘৰ সঁচা কৈছোঁ কিছুমান যদি অহা নাই আহিব এতিয়া নহয় এতিয়াতো ক'ত আহিব আৰু নেক্সট বছৰ আহি যাব বহুত ডাঙৰ বজাৰ ইয়াত জলদি এতিয়া ৰাতিটো হ'ব লাগে গাইছ আৰু পুৰা ৰাতি হ'ব লাগে আল্টিমেট ভিডিঅ' আহি আছে জলদি আহি আছে বাৰু আহিয়ে চাই আছে আপোনালোকে গাইছ আৰু আৰু ৰাতি ৰাতিটো হ'ব লাগে গাইছ চাওক দুপৰীয়া অকল ৰাতি হ'ব আছে আৰু গাইছ দেখাব পৰা ৰাতি নাই কি দে আৰু অলপ আৰু গাইছ আৰু কি বোলে মোৰ লগ ৰাহুলে সিহঁতে বক্সটো আনি আছে তাতে আজি পুৰা গানখন শুনিব লাগিব গাইছ উৰুকা বুলি আৰু কিয় কৈছোঁ নেক্সট বছৰ মই শুনা গাইছ উৰুকা সেইটো কাৰণে এইবাৰ পুৰা খাব লাগিব এইবাৰ উৰুকা পুৰা এনজয় কৰিব লাগিব গাইছ দে এবাৰ হাই দিদি হাই গাইছ একদম বলক নাই কি এনজয় কৰিব লাগে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ মৰমতে বিহু বুলি দে আৰু গাইছ এতিয়া চাৰ্কেল লৈ ক'ত আছোঁ জানেনে এক নম্বৰ কথা জুই ধৰিব লাগিব মেইন টায়াৰ গাইছ টায়াৰটো আনিব লাগিল চ' টায়াৰ আনিব যাই আছোঁ গাইছ বলক টায়াৰটো লওঁ নাই কি ৰাতি লাহে গধূলি ল'লেও চাওক একবাৰ গধূলি ল'ল লাহে চিন্তা নাই গাইছ টায়াৰ লৈ আহিলোঁ গাইছ চাওক ই চলাই আছে টায়াৰ আগত চাওক গাইছ গাইছ এটাও থাকক উৰুকাৰ দিনা টায়াৰ মেইন টায়াৰ ধৰি পুৰা ধাম ধুম দি উঠি থাকোঁ ৰাতিপুৱা খুলি গাইছ ৰাতিপুৱাই দিব লাগিব গাইছ আজি যিহেতু চাই থাকোঁ ধামাকা হ'ব গাইছ ভিডিঅ' বুজি পাইছি এইবিলাক বক্স আহি আছে গাইছ আৰু গাইছ টায়াৰ আনিলোঁ আনি দিলে চাওক একদম মোৰ লগটো ৰাহুলে এনেকৈ সেই কৰি থৈ দিছে গাঁটা চাটা খুন্দিছে এইবেগে খৰি আছে গাইছ এইবেগে গাঁটা খুন্দি থৈ দিছে আৰু এইবেগে খৰি আছে আমখৰি এইবেগে টায়াৰ এইবেগে ভেলাঘৰ কালি ৰাতিপুৱা জ্বলাম গাইছ এইবেগে খৰি চব খৰি এইবেগে মই গাইছ আৰু এইবেগে হেমন্ত দা মেইন মালিক ভেলাঘৰ বনাওঁ গাইছ দে আৰু লাহে ৰাতি হ'ল এই লাইটটো লগাইছোঁ এইটো এই লাইটটো লগাইছোঁ গাইছ দে আৰু ৰাতি অলপ আৰু গধূলি হোৱাৰ কথা জুই থমথমে উঠিব গাইছ দে আৰু বলক আৰু গাইছ ফাইনেলি ৰাতি হ'ল আৰু এইভাগে ডিপজিটৰ আঞ্জা বনাই আছে আৰু ইয়াত আছে আলুৰ পৰাই ধনিয়াৰ পৰাই আৰু বিলাহী
ধনিয়া মছলা আৰু আদা ৰহুন পিঁয়াজ জ্বালা চব আছে আৰু গাইজ আৰু এইভাগে দেৱজিৎ বনাই আছে পুৰা বনাব আৰম্ভ কৰিব আৰু এইভাগে মই দে আৰু আঞ্জা বনাব লাগে আৰু এই ফাৰ্ষ্ট যাত্ৰা হ'ল গাহৰি খাব লাগিব গাইজ আৰু ৰাহুলে আহিব চুঙাত দিব গাহৰি চুঙাত দিব খাব লাগিব এও খাব লাগিব কুন্দা দি হাঁহ গাইজ আজি আলু আমি ভাজি আছোঁ আৰু এইভাগে মাছ চাওক একমান মাছ লৈছোঁ গাইজ খাবৰ কাৰণে উৰুকা বুলি মাছ খোৱা মানুহ নাই সেইভাগে বৌ বনাই আছে এবাৰ হাই বুলি দিয়া আৰু গাইজ এতিয়া আমি আহি আছোঁ দোকানত তাৰমানে বৌ আনিব দিছে বুক আনিব দিছে চ' এতিয়া কি বুলি কয় এতিয়া যাবলৈ জুইটো ধৰিম আৰু এইভাগে ৰাহুল আছে চ' এতিয়া বলক আৰু বুটটো লৈ পেলাই এটা জুই ধৰোঁ আৰু নাই কি গাইজ এইভাগে মাংস চাংস বনোৱা হ'ব আৰু বেছি টাইম নাই আৰু গাইজ বলক হেপী বিহু মাঘ বিহু সকলোকে শুভেচ্ছা জনালোঁ এইভাগে মাইকত অলপমান কিবা কিবি ক'লোঁ আৰু গাইজ আৰু এইভাগে ৰাহুলে জুই ধৰি আছে গাইজ চাওক পুৰা জুই উঠি গৈছে এই আৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আৰু গাইজ এইভাগে ৰাহুলে ধুনীয়াকৈ গাহৰি ওলাই আছে চুঙা পিঠাত চৰ ৰাহুলে এইভাগে চুঙা পিঠা ধুনীয়াকৈ কৰি আছে চুঙা পিঠাও নহয় চুঙাত গাহৰি দিছে আৰু পুৰা খাবা আৰু আজি কেনেকুৱা হয় নাজানো আৰু এইভাগে চুঙা দুটা চুঙাত দিছে দুটা চুঙাত বেছি উঠা নাই এই অলপমান চুঙা পুতনকেইটা সৰু গাইজ সেইটো কাৰণে অলপ উঠছি পিঠাৰে গাইজ চাওক না আজি সঁচা কথা কৈছোঁ ফাৰ্ষ্ট টাইম মই চুঙাত দিয়া গাহৰি খাম পিঠা বুলিহে কোৱা যায় তেওঁ চুঙাত দিয়া পিঠা খাই থাকোঁ না সেইটো কাৰণে চুঙাত দিয়া গাহৰি পাহৰি যাওঁ গাইজ সেইটো কাৰণে বহুত কৰে চ' সেই আৰু উৰুকা বুলি খাওঁ দে আৰু নাই কি হয়নে আৰু আজিতো চেচে উৰুকা আজি লাষ্ট আৰু নেক্সট বছৰ ৰখি থাকিব লাগিল গাইজ দে আৰু চ' গাইজ আৰু মোৰ লগত দীপ আছে দীপে কিবা এটা ক'ব ক আৰু আজি উৰুকা হেপী ভোগালী চবকে মই এডভান্স দিলোঁ এডভান্স মানে কালি আজি ৰাতি 12টা বাজিলে কি নাই হেপী ভোগালী এডভান্স চবকে এডভান্স মানে ভোগালী বিহু হ'লেই আৰু সকলোৱে বছৰটো ভালে যাওক সেই কামনা কৰিছোঁ আৰু কৰিলোঁ চ' আৰু ইবেগে ধুনীয়াকৈ এনজয় কৰি আছে গাইজ দেখ এনজয় কৰি আছে এবেগে সকলোৱে ঘৰে আজি এনজয় দিন সকলোৱে ঘৰে চবৰে ভাল আজি বিহু বুলি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লাগিব গাইজ কৈ দিছোঁ আৰু এবেগে চবে এনজয় কৰি আছে গাইজ চাওক মেজি বনাইছোঁ এইটো আমি মেজি জ্বলাব লাগিব ডাঙৰকৈ বনোৱা নাই আমাৰ তথাপিও আমি পৰম্পৰাটো আমি ৰাখিব লাগিব যেতিয়া আমি পৰম্পৰাটো আমি ৰাখিছোঁ মেজি বনাইছোঁ এইটো আমি খেৰৰ মেজি বনাইছোঁ এইখিনিয়ে মোৰ আৰু ক'ব লগা চ' আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুন চেনেল বনাইছে সৰু ভাইটিৰ ল'ৰা বহুত ভাল ভিডিঅ' বনাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোকে আৰু এইটো ভেলাঘৰ কালি ৰাতিপুৱা জ্বলাব লাগিব গাইজ আৰু এইভাগে পাৰ্টি চলি আছে তাৰমানে পাৰ্টি মানে গম পাইছে কি পাৰ্টি চলি আছে গাইজ দে আৰু বলক ভিডিঅ' আৰু অলপ ভিডিঅ'টো লাষ্ট আৰু অলপমান দেখাই দি আছোঁ পিছত ভাত খাবলৈ ভিডিঅ'টো দেখাই দি আছোঁ পিছত ভিডিঅ'টো শেষ গাইজ চ' বলক আরে বেকে হেমন্ত বাই বাই क्या ক'ত যা তই আৰু এনেকৈ সকলোৱে বিহু বুলি চবে এনেকৈ এনজয় কৰিলোঁ আৰু আপোনালোকেও কৰিব ঠিক আছে বিহুত ফূৰ্তিত থাকিব লাগে দুখত থাকিব নালাগে গাইজ ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকৈ সদায় ফূৰ্তি কৰি থাকক